যদি আমার অধিকারের কারণে যদি মাত কোনোবাই নামাতে গতিকে আমি বেলেগৰ অধিকাৰৰ কাৰণে কিয় মাত মাতিব লাগে আৰু সোশ্যাল মিডিয়াত যদি আমি আদিবাসী নহয় বুলি যদি আমাক কয় গতিকে কোন আদিবাসী সবগোষ্ঠী আৰু সবগোষ্ঠী গতিকে মই নিজে ৰাজহুৱা হিচাপে ক'ব যাওঁ মোক যদি কালি আদিবাসী নহয় বুলি কয় মোৰ উৰিষ্যাত মই শিডিউল ট্ৰাইবৰ আদিবাসী ওয়েস্ট বেংগল বিহাৰ ঝাৰখণ্ডত মই শিডিউল কাষ্টৰ আদিবাসী কেনেকৈ কোনোবাই ক'ব যে মই আদিবাসী নহয় যি নহওক এই বিষয়ে মই যাব খুজোঁ কিন্তু মই অসম চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰোঁ বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 25 তাৰিখে যাতে নিৰ্দিষ্ট এটা জাতিৰ কথা উত্থাপন নকৰি আমাৰ সমগ্ৰ অসমত পাবলগীয়া যিখিনি আমাৰ আদিবাসী মুলকৰ বা চাহ জনগোষ্ঠী মুলকৰ শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট আৰু ইতিমধ্যে NXR 2 NXR 1 শান্তি চুক্তিত আছে এই দুইটা বিষয় উত্থাপন কৰি আৰু যি আমি ৰিপৰ্ট পঠিয়াও তাৰপিছত আমাৰ পাবলগীয়া যি অধিকাৰ আছে সেইখিনি পাম বুলি আমি আশা কৰিছোঁ। অসম ভূখণ্ডত বসবাস কৰা লোকসকলৰ নাম দিছিল টি গাৰ্ডেন বুলি কাষ্ট। এইটো 1931 চনৰ কথা। সেই সময়ত লোকপিয়লৰ অধীক্ষক আছিল CS পুৰাণ আৰু CS পুৰাণৰ চাহ বাগিচাৰ যিমানখিনি মানুহ আছে আৰু অন্যান্যসকল আছে এই সকলো জাতি গোষ্ঠীকে তেওঁলোকে এটা বৃত্তৰ ভিতৰত ৰাখি তেওঁলোকক টি গাৰ্ডেন বুলি কাষ্ট পোৱা বুলি কৈছিল। এটা বৃত্তৰ মাজত ৰাখি এটা জাতিৰ নিচিনাকৈ ৰাখে মানে গোটেইখিনি জাতিক এটা যেন অংশ কৰি লৈছিল এই কথাটো তেওঁলোকে আছে সেই সময়ত এই কামটো তেওঁলোকে কৰিছিল। গতিকে সেই সময়ত এই কথাবিলাক আমি নিশ্চয় জনাৰ দৰকাৰ আছে। গতিকে এই বিভিন্ন সময়ত যে বিভিন্ন কথাবিলাক হ'ল এই যে তাৰপিছত কি হ'ল 1931 চনৰ লোকপিয়লত অসমৰ এই জাতি জনজাতি এইবিলাকক অসমৰ প্ৰেক্ষাপটত যদিও তেওঁলোকক ভাৰতীয় প্ৰেক্ষাপটত তেওঁলোকক ট্ৰাইবেল ৰিলিজন ফৰেষ্ট ট্ৰাইব বুলি কোৱা হৈছিল। পূৰ্বাঞ্চলত বিশেষকৈ অসমত বসবাস কৰা লোকসকলক নাম দিছিল টি গাৰ্ডেন কুলি কাষ্ট। টি গাৰ্ডেন কি কাষ্ট? টি গাৰ্ডেন কুলি কাষ্ট। কুলি কাষ্ট এইটো লিপিবদ্ধ। গতিকে 1948 চনত ভাৰত স্বাধীন হোৱাৰ আগে আগে যেতিয়া সংবিধানৰ প্ৰশ্ন আহে তেতিয়া স্বাধীন ভাৰতৰ সংবিধান ৰচনাৰ বাবে যিটো কনষ্টিটিউৱেণ্ট এছেম্বলি ডিবেট হৈছিল 2 বছৰ ধৰি এই বিতৰ্ক চলিছিল আৰু সেই বিতৰ্কত তেওঁলোকক কি কৈছিল এই কথাটো অলপ কোৱা ভাল। সেই সময়লৈকে এই মানুহখিনি স্বাধীন হোৱাৰ আগলৈকে এই মানুহখিনি সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰটো-অষ্ট্ৰলয়েড আৰু ডাব্ৰিয়ানসকলক বেকৱাৰ্ড কাষ্ট বুলি কোৱা হৈছিল। এইটো কথা বহুতে আমাৰ মানুহে নাজানে। গতিকে বেকৱাৰ্ড কাষ্ট বুলি কোৱা হৈছিল তেওঁলোকক সেই পৰিচয় দিয়া হৈছিল। তাৰপিছতে আহিলে 47 চন ভাৰত স্বাধীন সংবিধান গ্ৰহণ। তাৰপিছত এই লোকসকলক সকলো দিশতে পাছ কৰি থকা পৰিপ্ৰেক্ষিতত সাংবিধানিক সংৰক্ষণৰ বাবে প্ৰশ্নবিলাক আহিল আৰু তেনে প্ৰক্ৰিয়াৰ মাজেৰে 1950 চনত ভাৰতৰ সংবিধানৰ আধাৰত সংবিধানৰ 341 নম্বৰ অনুচ্ছেদ মতে দ্য কনষ্টিটিউশ্যন ব্ৰেকেটত শিডিউল কাষ্ট অৰ্ডাৰ 1955ৰ জৰিয়তে ভাৰতৰ কেতবোৰ জাতিক মই কেতবোৰ শব্দটো কৈছোঁ কেতবোৰ জাতিক অনুসূচিত জাতি ভাৰতৰ আন ৰাজ্যত এই প্ৰটো-অষ্ট্ৰলয়েড আৰু ডাব্ৰিয় প্ৰজাতিৰ যি দুটা প্ৰজাতিৰ কথা মই কৈছোঁ সেইসকল লোকক আৰু তাৰ কেতবোৰ জাতি জনজাতি এই সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ল যদি অসমত স্থায়ীভাৱে মানুহবিলাকে তেতিয়ালৈকে বসবাস কৰিছিল। বসবাস কৰা এই প্ৰজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়। মুক্ত কৰিছে 38ৰ বেছি হ'ব আচলতে 40টা মানুহ সেই জাতিসমূহ কিন্তু তেওঁলোকে কোনো ধৰণৰ কোনো দায়িত্ব তেওঁলোকে নল'লে। চৰকাৰে আজিলৈকে এই কথাটো গোপনে ৰাখি থৈছে। গতিকে এই পৰিপ্ৰেক্ষিতত সেই ধৰণৰ কিছুমান হ'ল যে ভাৰত চৰকাৰে 2019 চনত RGIৰ জৰিয়তে ৰাজ্যসভাত এইটো দাখিল কৰিলে আৰু এই সম্পৰ্কে তেওঁলোকে প্ৰতিবেদনো কৰিলে। কিন্তু এই 38টা জাতিৰ ক্ষেত্ৰত তেওঁলোকে SC ক্ষেত্ৰত কোনো ধৰণৰ উদ্যোগ তেওঁলোকে নল'লে। 2022 চনত আদিবাসী চুক্তি আদিবাসী শান্তি চুক্তি হ'ল। আপোনালোকে এইটো কথাও জানে আদিবাসী শান্তি চুক্তিটো এই কথাবিলাক কিন্তু আহিলে এই জনগোষ্ঠীকেইটাৰ যিটো বিদ্ৰোহী সংগঠনকেইটাই ভাৰত চৰকাৰৰ লগত অসম চৰকাৰৰ লগত যিটো চুক্তি স্বাক্ষৰিত হ'ল সেইখন চুক্তি তেখেতসকলে হাতত আছে। আমাৰ হাতত এইখন চুক্তি আছে। এইখন চুক্তি ইয়াতে তেওঁলোকৰ যিটো চুক্তি তেওঁলোকৰ চহীবিলাকো ইয়াত আছে। আপোনালোকে এইটো দেখিছে আপোনালোকে আগতে পাইছে তেওঁলোকৰ এই চহীবিলাক আছে। আনকি ইয়াতে গৃহমন্ত্ৰীয়েও চহী কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে চহী কৰিছে
আৰু এই সংগঠনবিলাকৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ইয়াত চহী কৰিছে। তাৰপিছত অসমৰ চিফ ছেক্ৰেটাৰীয়ে চহী কৰিছে আৰু এডিশ্যনেল ছেক্ৰেটাৰী পীযুষ গোৱেল তেওঁলোকে চহী কৰিছে আৰু বিভিন্ন সংগঠনৰ তেওঁলোকে যিবিলাক বিদ্ৰোহী সংগঠনৰ দায়িত্বত আছে তেখেতসকলেও চহী কৰিছে। জাতিটোৱে প্ৰতিবাদ কৰিছিল, তেতিয়াতো কোনো 36 কোন নন 36 জাকৰ হোৱা নাছিলে। গতিকে এই ধৰণৰ সমাজ বিভাজনৰ অধিকাৰ আপোনাক কোনে দিলে? আপোনালোক ক্ষমা খোজক, অন্যথা আপোনালোকৰ কোনো সভা সমিতিত আমাৰ এই 42টা সম্প্ৰদায় কিন্তু ভাগ ল'ব নল'ব। আপোনালোকে নিজৰ দাবী চনদত যেতিয়ালৈকে অনুসূচিত জাতি সমাজসকলৰ অধিকাৰৰ বিষয়টো সন্নিৱিষ্ট নকৰিব, আপোনালোক কোনো সভা সমিতি আমাৰ মানুহক কিন্তু যোৱাটো আমি নিষেধ কৰিম। আৰু যিখিনি ছাত্ৰ সংগঠনৰ যুৱকসকল অৰ্থহীনভাৱে কাম কৰি আছে তেওঁলোককো আমি কিন্তু সংগঠন ত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ।